ভাৰত পাকিস্তান যুদ্ধৰ মাজতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি দুটামান খুব ভাল কথা ক'লে আৰু সেইবাবে আমি আনুষ্ঠানিকভাৱে তেখেতক ধন্যবাদ দিব খুজিছোঁ। লগতে আমাৰ মনত খুদুৱাই থকা দুটামান কথা তেখেতক জনাব খুজিছোঁ। আশা কৰোঁ আমাৰ কথাখিনিও তেখেতে মন দি শুনিব। তেখেতে খুব গুৰুত্বপূৰ্ণভাৱে কৈছে যে পাকিস্তানে আক্ৰমণ কৰাৰ সময়ত আমি সকলো এক হ'ব লাগে, মন্দিৰ মছজিদ সকলো এক হ'ব লাগে। হয়, এয়াই হ'ল ভাৰতীয় সংস্কৃতিৰ পুৰাতন সত্য। তেতিয়াহে আমি সামগ্ৰিকভাৱে এখন সৰ্বাংগ সুন্দৰ বিশ্বগুৰু ৰূপত চাব পৰা ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰিব পাৰিম। কিন্তু আপুনি মাজে সময়ে ৰাজনীতিৰ নামত যিবোৰ বিভাজনমুখী বক্তব্য প্ৰদান কৰি আহিছে সেই কথাবোৰ আপুনি পুনৰ এবাৰ বিশ্লেষণ কৰি চাব আৰু অনাগত সময়ত এই সকলোবোৰ কথা এৰাই যদি আপুনি চলে তেতিয়াহ'লে অসম ভাৰতবৰ্ষৰ পঞ্চম নহয় সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকৰ দলৰ একাংশই হিন্দু মুছলমান বুলি কয় আমাৰ মাজত যি বিভেদ আৰু বিভাজনৰ ৰাজনীতি কৰি আহিছে, অতি নিকৃষ্ট ৰাজনীতি, তাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ ইতিমধ্যে অসমীয়া সমাজখনত পৰিছে আৰু তাৰ ফল অসমীয়া জাতিয়ে ভুগিব। গতিকে তাৰ প্ৰাক মুহূৰ্তত আপুনি যি ধৰণে নিজকে আত্মবিশ্লেষণ কৰি অনুশোচনা কৰি যি এক মন্তব্য দিছে সেই মন্তব্যই অনাগত সময়ত অসমীয়া জাতীয় জীৱনলৈ ভাল ফল কঢ়িয়াই আনিব বুলি আমি নিশ্চিত। আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, কাইলৈ পঞ্চায়তৰ ফলাফল দিব। গতিকে পঞ্চায়তৰ ৰিজাল্ট দিয়াৰ পিছত যাতে কোনেও অতি উৎসাহিত হৈ সমদল বা শোভাযাত্ৰা নুলিয়ায়। কাৰণ তেখেতে কৈছে যে বিজেপিক ভোট নিদিয়া সকলো বৰ্তমান সময়ত ভাৰতীয় সেনাৰ লগত আছে, ভাৰতবৰ্ষৰ লগত আছে। হয়, এয়াই আটাইতকৈ প্ৰয়োজনীয় সত্য প্ৰাসংগিক কথা। এইকাৰণে কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী, আপুনি কেৱল এটা দলৰ মুখ্যমন্ত্ৰী নহয়, আপুনি অসমত বাস কৰা প্ৰতিটো জাতি জনজাতি ধৰ্মাৱলম্বী লোকৰ মুখ্যমন্ত্ৰী। প্ৰতিগৰাকী লোকৰ প্ৰতি আপোনাৰ সমান দায়িত্ব আছে। আপোনাৰ মুখেৰে মাজে সময়ে এনেকুৱা কথাবোৰ ওলায় যেন বিজেপিক ভোট নিদিয়া সকলৰ প্ৰতি আপোনাৰ কোনো দায়বদ্ধতাই নাই। গতিকে তেনে কথাবোৰ এৰাই চলিলে অনাগত সময়ত অসমখন সৰ্বাংগ সৌন্দৰ্য হ'ব, সেয়া নিশ্চিত। আমি আৰু এটা কথা সংযোজন কৰিব খুজিছোঁ, আপুনি বিজেপিক প্ৰতিনিধিত্ব কৰিছে কিন্তু আপুনি অসমৰ মুখ্যমন্ত্ৰী। অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ সদস্যাৰ প্ৰতিও আপোনাৰ দায়বদ্ধতা আছে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে, কাৰণ আপুনি জাতিটোৰ আমাৰ অসমখনৰ অভিভাৱক। গতিকে অনাগত সময়ত যাতে অভিভাৱকৰ কোনো পক্ষপাতিত্ব আমি নেদেখোঁ, এই কথাটোহে আপোনাক আমি অনুৰোধ কৰিব খুজিছোঁ আৰু এই কথাটোৰ প্ৰতি আপুনি নিশ্চিতভাৱে মন দিলে আমাৰ কাৰণে মংগল হ'ব। আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এইকেইদিন যুদ্ধৰ পৰিপ্ৰেক্ষিতত যাতে মিতব্যয় হয় প্ৰতিগৰাকী চৰকাৰী আমোলা বিষয়া মন্ত্ৰী বিধায়ক, যাতে চৰকাৰী খৰচত ক'তো ভ্ৰমণলৈ নাযায়, যাতে কোনো টেমিনাৰ নহয়, পেণ্ডেল নিৰ্মাণ নহয়। আৰু এয়াই আটাইতকৈ প্ৰয়োজনীয় কথা অসমৰ কাৰণে, কাৰণ অসমৰ অৰ্থনৈতিক অৱস্থাটো ভাল নহয়। এইখিনি সময়তে নহয়, অনাগত সময়তো খা খৰচ সীমিত কৰা উচিত, মিতব্যয় হোৱা উচিত। এইকাৰণে মিতব্যয় হোৱা উচিত, অসমৰ ধাৰ 1,75,000, ক'ৰ পৰা কোনে কেনেকৈ পৰিশোধ কৰিব তাৰ কোনো উৎস নাই। গতিকে হোৱাই নোহোৱাই পেণ্ডেল সাজি পেণ্ডেলৰ নামত কোটি কোটি টকা খৰচ কৰি আপোনালোকে আঁচনিৰ ধনবোৰ যে বিতৰণ কৰে সেই কথাবোৰতো নকৰিলেও হয়। ডিজিটেল যুগ, মোবাইলত সোমোৱাই দিয়ক, তাৰ কাৰণে ইমান হৈ হাল্লা কিয়? গতিকে কিছুমান খৰচ সংকুচিত কৰিব লাগে। জকে তকে য'তে ত'তে যেতিয়াই তেতিয়াই চৰকাৰী খৰচত হেলিকপ্টাৰ নোলোৱাব। এনেকুৱাও আপোনালোকৰ বিৰুদ্ধে অভিযোগ আছে যে আপোনালোকে চৰকাৰী খৰচত বেলেগক বিয়া খাবলৈ যায়। গতিকে এই কথাবোৰ নজৰ দিব। অসমৰ অৱস্থা ভাল নহয়, অৰ্থনৈতিকভাৱে অসমৰ অৱস্থা অতি বেয়া। গতিকে প্ৰতিগৰাকী অসমীয়াক যেতিয়ালৈকে স্বাৱলম্বী স্বনিৰ্ভৰশীল কৰিব নোৱাৰিব তেতিয়ালৈকে যাতে আপোনালোকে এনেকৈ হোৱাই নহয় অবাবত চৰকাৰী ধন খৰচ নকৰে, এই কথাটোৰ প্ৰতি অনাগত সময়ত গুৰুত্ব দিলেহে অসমখন অৰ্থনৈতিকভাৱে আৰু আগবাঢ়ি যাব। গতিকে এই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সম্প্ৰীতিৰ কথা ক'লে, বিভাজন নোহোৱাৰ কথা ক'লে, আমি সকলোৱে একগোট হোৱাৰ কথা ক'লে, এই বাৰ্তাটো অনাগত সময়ত আপোনালোকৰ দলৰ প্ৰতিগৰাকীয়ে কৰ্মচাৰীয়ে যাতে পালন কৰে, প্ৰতিগৰাকী বিষয়ববীয়াই যাতে পালন কৰে, নেতৃত্বই যাতে পালন কৰে, তাৰ প্ৰতি আপুনি গুৰুত্ব দিব, তাৰ প্ৰতি বিশেষ নজৰ ৰাখিব। কাৰণ আপোনালোকৰ কিছুমান নেতাই হিন্দু মুছলমান কৰি আমাৰ নিজৰ মাজতে এনেকুৱা বিভাজন আনি দিছে, আমাৰ ঘৰৰ কাষৰ মুছলমান লোকজনে মোক সন্দেহৰ চকুৰে চাবলৈ বাধ্য হৈছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। কোনো অবৈধ লোকক ইয়াত নাগৰিকত্ব দিয়াটো আমি নিবিচাৰোঁ আৰু সেয়েহে কৈছোঁ যে বৰ্তমান সময়ত অসমত বাস কৰা প্ৰতিগৰাকী বৈধ লোককে, হিন্দু মুছলমান চাই শিখ পাৰ্চী যিয়েই নহওক, প্ৰতিটো ধৰ্মৰ লোকক বিশ্বাস সহকাৰে আপোনালোকে এই উন্নয়নৰ সৌভাগ্য কৰিব লাগিব। নহ'লে আপোনালোকৰ একাংশই যি ধৰণে বিয়বাস্প বিয়পাই আছে সাম্প্ৰদায়িক, আৰু সেই সাম্প্ৰদায়িক বিয়বাস্পই তছনছ কৰিব আমাৰ বৃহত্তৰ অসমীয়া জাতি যদি এনেকৈ থাকে। আজি আপুনি উপলব্ধি কৰিছে, ভাল পাইছোঁ।
আজি আপুনি আপোনাৰ বক্তব্যৰ মাজেৰে অনুশোচনা দেখুৱাইছে, আত্ম উপলব্ধি হোৱাটো বুজাইছে, আপুনি যে আত্মবিশ্লেষণ কৰিছে, আপুনি যে আত্মানুসন্ধান কৰিছে, আপুনি যে অসমীয়া বৃহত্তৰ জাতিটো থানবান হৈ যোৱাটো নিবিচাৰে, এই সকলোবোৰ কথা প্ৰকাশ পাইছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় আপোনাক বাৰে বাৰে এটা কথা অনুৰোধ কৰিছোঁ, এই কথাবোৰ যাতে অনাগত সময়তো থাকে, এই কথাবোৰ যেন ৰাজনীতিৰ হাতিয়াৰ নহয়, এই কথাবোৰক লৈ যাতে অনাগত সময়ত ৰাজনীতি কৰা নহয়, এই কথাবোৰ গুৰুত্ব দিলেহে প্ৰকৃতাৰ্থত আপোনাৰ কথাৰ অৰ্থ থাকিব আৰু আমিও আপোনাক শ্ৰদ্ধা কৰি যাম। গতিকে শেষত আপোনাৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে 4 বছৰ বিভিন্ন ঘাট প্ৰতিঘাট সফল অসফল বিভিন্ন সংজ্ঞাৰ মাজেৰে অতিক্ৰম কৰিলে, তাৰ কাৰণে অভিনন্দন জনাইছোঁ। অনাগত সময়ত আপুনি কোৱা কথাবোৰেৰে চৰকাৰৰ দোষ ক্ৰুটিবোৰ আঁতৰ কৰি এখন উন্নয়নশীল ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত যাতে অসমখনে বিশেষ বৰঙণি আগবঢ়াব পাৰে, কাৰণ তেতিয়া আমিও গৌৰৱান্বিত হ'ম, আমাৰো ভাল লাগিব। তেনেকুৱা এটা পথ আপুনি নিৰ্মাণ কৰক, সেই পথটোত অসমবাসীৰ আশীৰ্বাদ আপোনালোকৰ লগত সদায় থাকিব আছে। ধন্যবাদ।